এক ব্যতিক্ৰমী কাৰ্যসূচীৰে বৃদ্ধাশ্ৰমত নিজৰ জন্মদিন পালন কৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। নিজৰ জন্মদিন উপলক্ষে বৰপেটা টাউনৰ নিচেই কাষত থকা ডঙৰকুছিস্থিত আপোন ঘৰ নামৰ বৃদ্ধাশ্ৰমৰ ককা আইতাৰ সহ নিজৰ বন্ধু বান্ধৱৰ সৈতে উলহ মালহেৰে কেক কাটে মনিৰুজ্জামানে। মনিৰুজ্জামানৰ জন্মদিনৰ লগত সংগতি ৰাখি হেল্পিং চেণ্টাৰ অসমৰ কৰ্মকৰ্তাসকলে গছপুলি ৰোপণ কৰি সহযোগিতা আগবঢ়ায়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মৃণাল হুছেইনেও নিজৰ জন্মদিন পালন কৰে। জন্মদিনৰ কেক কাটি মনিৰুজ্জামানে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে আজিকালি মানুহ শিক্ষিত হোৱাৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ সামাজিকতা আৰু পৰিয়াল কেন্দ্ৰিকতাৰ পাহৰি গৈ অকলশৰীয়া হৈ থকাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তেওঁ আক্ষেপেৰে আৰু কয় যে আজিকালি শিক্ষিত পুত্ৰই বৃদ্ধ মাক বাপেকক বোজা হিচাপে বিবেচনা কৰি বৃদ্ধাশ্ৰমত থৈ অহা পৰিলক্ষিত হৈছে। এই কাৰ্যসূচীত মনিৰুজ্জামানৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক আলামিন আহমেদ, হেল্পিং চেণ্টাৰ অসমৰ সভাপতি খাইৰুল ইছলাম, সম্পাদক জাহিৰ আব্বাছ, সাংবাদিক আবু নাছিৰ আলম, মৃণাল হুছেইন, লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰৰ স্বত্বাধিকাৰী শ্বাজামুল হক, সাংবাদিক ছফিক আহমেদ, আপোন ঘৰৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে বহুতো শুভাকাংক্ষী উপস্থিত থাকে। ব্যতিক্ৰমভাৱে এই বৰ্ষৰ জন্মদিনটো মোৰ শুভাকাংক্ষীসকলে হঠাৎকৈ আপোন ঘৰত আয়োজন কৰাত খুব মনটো উৎফুল্লিত হৈ পৰিছে। জন্মদিন মানেই হৈছে মৃত্যুলৈ আৰু এখোজ আগুৱাই যোৱা। এটা বৰ্ষ জীৱনটোৰ পৰা আঁতৰি গ'ল বা কমি গ'ল, গতিকে মৃত্যুৰ ফালে আমি যে ধাবিত হৈ আছোঁ তাক আজি সঁচাসঁচিকৈ হৃদয়ংগম কৰিবলৈ সক্ষম হৈছোঁ। এই বৃদ্ধাশ্ৰম আপোন ঘৰত উপস্থিত হৈ আপোন মানুহ নথকা মানুহখিনিৰ লগত জন্মদিন উদযাপন কৰি সঁচাসঁচি ভাল লাগিছে। মই তেখেতসকলক নিজে হাতে কেক খুৱাইছোঁ আৰু তেখেতক কৈছোঁ যে আপোনাৰ পুত্ৰৰ আজি জন্মদিন বুলি মোক আশীৰ্বাদ কৰক। সদায় যাতে অসম নহয় বিশ্বৰ সকলো এনেকুৱা মানুহৰ লগত আমি থিয় দিব পাৰোঁ। আৰু এই চেগতে সৰ্বস্তৰৰ ব্যক্তিসকলক মই অনুৰোধ জনাম যে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধুমধামেৰে জন্মদিন পালন কৰে, লাখ লাখ টকা খৰচ কৰি জন্মদিনৰ উৎসৱ বা পাৰ্টি হিচাপে তেওঁলোকে ফূৰ্তি তামচা কৰে। সেইসকল ব্যক্তিক মই অনুৰোধ জনাম যে আহক আজিৰ পৰাই আমি সিদ্ধান্ত লওঁ, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জন্মদিনত এজোপাকে গছ ৰোপণ কৰক আৰু জন্মদিনৰ কেকটো কমচে কম এনেকুৱা বৃদ্ধাশ্ৰমসমূহত তেওঁলোকৰ পৃথিৱীত যে কোনো নাই, তেওঁলোকৰ না পিতৃ মাতৃ আছে না পুত্ৰ সন্তান আছে, তেওঁলোক এই পৃথিৱীখনত অকলশৰীয়া ব্যক্তি, তেখেতক চোৱাৰ কোনো মানুহ নাই। এই পৃথিৱীত তেওঁলোকৰ যে কোনো নিজৰ বুলি একোৱে নাই। সেইসকল ব্যক্তিসকলৰ লগত নিজৰ নিজৰ জন্মদিনৰ উৎসৱটো পালন কৰক, তেওঁলোকেও ভাল পাব, এক মানৱীয় কাম নিজ হাতেৰে কৰিবলৈ সক্ষম হ'ব। সকলো বিশ্ববাসী, অসমবাসী আৰু বৰপেটা জিলাবাসীক মই আহ্বান জনাম যে আহক আমি নিজৰ নিজৰ জন্মদিনত এজোপাকে গছ হ'লেও ৰুওঁ আৰু জন্মদিনটো বৃদ্ধাশ্ৰমত জীৱন কটোৱা মানুহৰ লগত আমি নিজৰ নিজৰ জন্মদিন পালন কৰাৰ অভ্যাস কৰি তোলোঁ। সন্তানৰ নামত কলংক, পিতৃ মাতৃৰ কৰ্তব্য পালন নকৰা নৰ পিচাক বুলি ক'ম সেইবোৰক। গতিকে সেইসকল ব্যক্তিক মই কাটৰ আহ্বান জনাম যে আপোনালোকে নিজৰ সুখৰ কাৰণে আজি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈছে। আপুনি সুখ বিচাৰি আপোনালোকৰ সন্তান যিবোৰ আপোনালোকে জন্ম দিছে বা তেওঁলোকক লালন পালন কৰাৰ বা ডাঙৰ মানুহৰ বনোৱাৰ সপোন লৈ পিতৃ মাতৃক গাঁৱত অকলশৰীয়াকৈ থৈ বৃদ্ধাশ্ৰমত অকলশৰীয়াকৈ থৈ আপোনালোকে লণ্ডনত নিজৰ পুত্ৰক পঢ়ুৱাবলৈ, নিজৰ পুত্ৰক মানুহ বনাবলৈ আপোনালোকে নিজে লাভ বিলাসত জীৱন যাপন কটাবলৈ আপোনালোকে যে বিদেশত আছে বা বিভিন্ন ঠাইত আছে, এবাৰ আপোনালোকে চিন্তা কৰক যে সেই পিতৃগৰাকীয়েও কিন্তু আপোনাৰে দেউতা আছিল। সন্তান হিচাপে আপোনাৰ ওপৰত তেওঁলোকৰ যথেষ্ট আশা আছিল, কিন্তু সেই আশা আপোনালোকে নিৰক্ষা কৰি সেই পিতৃ মাতৃক আপোনালোকে পেলাই দিলে বৃদ্ধাশ্ৰমত। কিন্তু তেনে ঘটনা কিন্তু আপোনাৰ লগতো হ'ব পাৰে।